নমস্কাৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰৰ লগত জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ ভিডিঅ'টোৰ যোগেদি জনাব বিচাৰিছোঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব প্ৰথম খবৰটো মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী নেতৃত্বত অসম চৰকাৰে সমাজ কল্যাণৰ দিশত লৈছে এক গুৰুত্বপূৰ্ণ পদক্ষেপ ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনি আৰু দীনদয়াল দিব্যাংগজন পেঞ্চন আঁচনি অৰুণোদয় আঁচনিৰ অন্তৰ্ভুক্ত হৈছে 282.5 কোটি টকা প্ৰতিমাহে ইয়াক অন্তৰ্ভুক্ত হৈছে আৰু 282.52 কোটি টকা প্ৰতিমাহে সংবিতৰণৰ দ্বাৰা এতিয়ালৈকে উপকৃত হৈছে 34.96 লাখ হিতাধিকাৰী গতিকে আপোনালোকে নিশ্চয় দেখিছে আৰ্তজনৰ কাষত অসম চৰকাৰ প্ৰগতিৰ দিশত ৰাজ্য আমাৰ পেঞ্চন আৰু অৰুণোদয় দিন 14 তাৰিখ ইন্দিৰা মিৰি সাৰ্বজনীন যি বিধৱা পেঞ্চনৰ কথা উল্লেখ কৰিছে এতিয়া আহিছোঁ দ্বিতীয়টি খবৰলৈ বেচৰকাৰী সংস্থাক মধ্যাহ্ন ভোজনৰ দায়িত্ব দিয়াত ক্ষুণ্ণ 17 জুনত ৰাজ্যজুৰি বিক্ষোভ মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ ৰাজ্যৰ মধ্যাহ্ন ভোজন আঁচনিক বেচৰকাৰী সংস্থাক গতাবলৈ চৰকাৰে লোৱা সিদ্ধান্তৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নে গুৱাহাটী প্ৰেছ ক্লাবত আজি আয়োজিত এখন সংবাদ মেলত ইউনিয়নৰ সভানেত্ৰী ভনিতা পাঠক ৰয়ে কয় যে চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তই দুখীয়া ৰান্ধনকৰ্মীসকলৰ ভৱিষ্যত অন্ধকাৰ কৰি পেলাব কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা মতে বিদ্যালয় পৰিসৰতে সতেজ আৰু ৰন্ধা খাদ্য শিশুসকলক যোগান ধৰিব লাগে কিন্তু ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তই কেৱল নিৰ্দেশনাত উলংঘন কৰিব গতিকে 17 জুনত ৰাজ্যজুৰি বিক্ষোভ কৰিব মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নে আৰু বাতিলৰ দাবী জনাইছে তেওঁলোকে এই সিদ্ধান্ত চৰকাৰৰ অহা 17 জুনত প্ৰতিবাদ স্বৰূপে ৰাজ্যজুৰি জিলাই জিলাই মধ্যাহ্ন ভোজন কৰ্মচাৰীসকলে বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰিব চৰকাৰৰ সিদ্ধান্ত বাতিল নকৰিলে অনাগত সময়ত তেওঁলোকে আন্দোলন অধিক তীব্ৰতৰ কৰি তোলাৰ সকিয়নে প্ৰদান কৰিছে এতিয়া আহিছোঁ অন্য এটা খবৰলৈ অষ্টম দৰমহা আয়োগ সম্পৰ্কত বৃহৎ হাৰত বৃদ্ধি পাব দৰমহা চৰকাৰী চাকৰিয়ালৰ কিমান টকা দৰমহা বৃদ্ধি হ'ব জানি লওক লেভেল 1ৰ পৰা লেভেল 10লৈকে দৰমহা বৃদ্ধিৰ হিচাপ অষ্টম দৰমহা আয়োগ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ উৎসাহৰ অন্ত নাই প্ৰতিগৰাকী কৰ্মচাৰীৰ এটা তেওঁলোকৰ মনত ভাৱ আহিছে যে দৰমহা কিমান বৃদ্ধি পাব যিহেতু এই বৰ্ষৰ জানুৱাৰী মাহতে অষ্টম দৰমহা আয়োগৰ ঘোষণা কৰিছিল কেন্দ্ৰীয় চৰকাৰে আৰু ফিটমেণ্ট ফেক্টৰৰ পৰা আৰম্ভ কৰি দৰমহা বৃদ্ধিলৈকে বিভিন্ন শিতানত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে কিমান দৰমহা তেওঁলোকৰ বৃদ্ধি পাব তাক লৈ জল্পনা কল্পনা চলিছে বিভিন্ন বিশেষজ্ঞই তেওঁলোকৰ মত পোষণ কৰিছে আৰু সকলোৰে চিন্তা আছে যে এইচাৰে কিমান হ'ব এই সকলোবোৰৰ পিছত নতুন দৰমহা কিমান হ'ব HCBCৰ চেলাৰী কেলকুলেটৰ বৃদ্ধি পোৱা মতে দৰমহা কিমান হ'ব ইয়াৰ হিচাপ কিমান হ'ব সকলোৰে মাজত তেওঁলোকৰ উৎকণ্ঠা আৰু এই উৎকণ্ঠাৰ অন্ত পেলাই কেতিয়া কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিব অষ্টম দৰমহা আয়োগৰ সৈতে কোনো তথ্য এতিয়ালৈকে আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা নাই কিন্তু বিশেষজ্ঞসকলে কয় যে ফিটমেণ্ট ফেক্টৰ 1.92 2.08 অথবা 2.86 হ'ব পাৰে বিভিন্ন বিশেষজ্ঞই তেওঁলোকৰ যুক্তি আৰু মতামত এই সম্পৰ্কত দাঙি ধৰিছে অষ্টম পে কমিশ্যনত দৰমহা কিমান হ'ব পাৰে অনুমান কৰা হৈছে যে ফিটমেণ্ট ফেক্টৰ যদি 1.92 কৰা হয় বা 2.08 কৰা হয় বা 2.86 লৈকে কাৰ্যকৰী হ'ব পাৰে যদি ফিটমেণ্ট ফেক্টৰ 2.86 হয় তেন্তে মাহিলী দৰমহা 51480 টকা ন্যূনতম হ'ব আৰু ফিটমেণ্ট ফেক্টৰৰ পৰা আৰম্ভ কৰি দৰমহা বৃদ্ধিলৈকে বিভিন্ন শিতানত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ কিমান দৰমহা বৃদ্ধি হ'ব এতিয়া কোনবোৰ লেভেলত আপোনাক কিমান টকা বৃদ্ধি হ'ব আপোনালোকে নিশ্চয় জানিব পাৰিব ভিডিঅ'টি আগলৈকে চাব 1.92 2.06 2.86 হ'লে লেভেল অনুযায়ী কিমান বৃদ্ধি পাব দৰমহা আপোনালোকক আমি সঠিক কেলকুলেশ্যন কৰি দেখাম গতিকে ফিটমেণ্ট ফেক্টৰৰ জৰিয়তে মৌলিক দৰমহা নিৰ্ণয় কৰিব পাৰি নতুন মৌলিক দৰমহা ফিটমেণ্ট ফেক্টৰৰ গুণ কৰা হয় অৰ্থাৎ এই সূত্ৰ অনুযায়ী বেচিকৰ লগত পূৰণ কৰি দিয়া হয় লেভেল 1ৰ মৌলিক দৰমহা 18000 টকা ফিটমেণ্ট ফেক্টৰ 1.92 হ'লে ই 34560 টকা হ'ব পাৰে 2.08 হ'লে 37440 টকা হ'ব পাৰে আৰু 2.86 হ'লে 51480 টকা ন্যূনতম দৰমহা হ'ব পাৰে লেভেল 1ৰ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ ঠিক একেদৰে লেভেল 2ৰ মৌলিক দৰমহা 19900 টকা ফিটমেণ্ট ফেক্টৰ 1.92 হ'লে 38208 টকা হ'ব পাৰে 2.08 হ'লে 41292 টকা হ'ব পাৰে
আৰু 2.86 হ'লে 56,914 টকা ন্যূনতম দৰমহা হ'ব পাৰে। এতিয়া আমি চাম লেভেল 3ত কিমান হ'ব পাৰে। লেভেল 3ত মৌলিক দৰমহা 21,700 টকা, ফিটমেণ্ট ফেক্টৰ 1.92 হ'লে 41,664 টকা হ'ব পাৰে। 2.08 হ'লে 45,136 টকা হ'ব পাৰে আৰু 2.86 হ'লে 62,062 টকা হ'ব পাৰে। গতিকে লেভেল 4ত কিমান হ'ব আমি আপোনালোকক তাকো কেলকুলেশ্যন কৰি দেখাম আটাইকেইটা ফিটমেণ্ট ফেক্টৰ অনুসৰি। গতিকে আপোনালোকৰ যিটো লেভেল সেইমতে আপোনালোকে মিলাই ল'ব। লেভেল 4ৰ মৌলিক দৰমহা 25,500 টকা, ফিটমেণ্ট ফেক্টৰ 1.92 হ'লে 48,960 টকা হ'ব পাৰে। 2.08 হ'লে 53,040 টকা হ'ব পাৰে। 2.86 হ'লে 72,960 টকা ন্যূনতম দৰমহা হ'ব পাৰে লেভেল 4ৰ ক্ষেত্ৰত। গতিকে আপোনালোকৰ লেভেল অনুসৰি আপোনালোকক কিমান হ'ব আপোনালোকে নিজে মিলাই চাব পাৰিব। লেভেল 5ৰ মৌলিক দৰমহা 29,200 টকা, ফিটমেণ্ট ফেক্টৰ 1.92 হ'লে 56,004 টকা হ'ব পাৰে। 2.08 হ'লে 60,736 টকা হ'ব পাৰে আৰু 2.86 হ'লে 83,512 টকা ন্যূনতম দৰমহা হ'ব পাৰে। এতিয়া আমি চাম লেভেল 6ৰ ক্ষেত্ৰত কেনেধৰণৰ হ'ব। লেভেল 6ৰ ক্ষেত্ৰত কেনেধৰণৰ দৰমহা বৃদ্ধি হ'ব পাছত আপোনালোকে নিশ্চয় গম পালে। 3টা ফিটমেণ্ট ফেক্টৰ অনুযায়ী আপোনালোকক পূৰণ কৰিবা আমি দেখাইছোঁ। লেভেল 6 মৌলিক দৰমহা হ'ল 35,968 টকা, ফিটমেণ্ট ফেক্টৰ 1.92 হ'লে 67,968 টকা হ'ব পাৰে। 2.08 টকা হ'লে 73,632 টকা হ'ব পাৰে আৰু 2.86 হ'লে 1,01,044 টকা ন্যূনতম দৰমহা হ'ব পাৰে। গতিকে 3টা ফিটমেণ্ট ফেক্টৰ অনুসৰি কিমান বৃদ্ধি হ'ব পাৰে লেভেল 6ত আপোনালোকে নিশ্চয় দেখিলে। এতিয়া আমি চাম লেভেল 7ৰ ক্ষেত্ৰত। লেভেল 7ৰ মৌলিক দৰমহা 44,990 টকা, ফিটমেণ্ট ফেক্টৰ যদি 1.92 হয় তেন্তে হ'লে ই হ'বগৈ 86,208 টকা। 2.08 হ'লে ই হ'বগৈ বৃদ্ধি হৈ 93,392 টকা আৰু 2.86 হ'লে ই বৃদ্ধি হৈ হ'বগৈ 1,28,414 টকা। গতিকে লেভেল 7ত মৌলিক দৰমহা ফিটমেণ্ট ফেক্টৰ অনুযায়ী কিমান বৃদ্ধি হ'ব পাৰে আপোনালোকে নিশ্চয় বুজি পাইছে। এতিয়া আমি চাম লেভেল 8ৰ ক্ষেত্ৰত। লেভেল 8ৰ মৌলিক দৰমহা 47,600 টকা, ফিটমেণ্ট ফেক্টৰ 1.92 হ'লে 91,392 টকা হ'ব পাৰে। 2.08 হ'লে 99,008 টকা হ'ব পাৰে আৰু 2.86 যদি ফিটমেণ্ট ফেক্টৰ হয় 1,36,134 টকা ন্যূনতম দৰমহা হ'ব পাৰে। এতিয়া আমি লেভেল 9ৰ ক্ষেত্ৰত চাম। লেভেল 9ৰ ক্ষেত্ৰত কিমান হ'ব পাৰে দৰমহা বৃদ্ধি। অষ্টমৰ ক্ষেত্ৰত আপোনালোকে গম পালে আটাইকেইটা পে লেভেল অনুসৰি কিমান বৃদ্ধি হ'ব পাৰে ফিটমেণ্ট ফেক্টৰ বেলেগ বেলেগ হওঁতে। লেভেল 9ৰ মৌলিক দৰমহা 53,100 টকা, ফিটমেণ্ট ফেক্টৰ 1.92 হ'লে 1,01,950 টকা বৃদ্ধি হ'ব পাৰে। 2.08 হ'লে 1,10,448 টকা হ'ব পাৰে আৰু 2.86 হ'লে 1,51,866 টকা হ'ব পাৰে। গতিকে লেভেল 9ত আপোনালোকে দেখিলে। এতিয়া লেভেল 10ত মৌলিক দৰমহা 56,100 টকা, ফিটমেণ্ট ফেক্টৰ যদি 1.92 হয় তেন্তে হ'লে 1,07,712 টকা হ'ব পাৰে। 2.86 হ'লে 1,16,688 টকা হ'ব পাৰে আৰু 2.86 হ'লে 1,60,000 হ'ব পাৰে। এতিয়া আহিছোঁ অন্য এটা খবৰলৈ। অসম বন কৰ্মচাৰী সংস্থাৰ জৰুৰী সভা তেওঁলোকে জৰুৰী সভা এখন আয়োজন কৰিছিল আৰু তাত তেওঁলোকৰ বিভিন্ন ধৰণৰ বন কৰ্মচাৰীসকলৰ তেওঁলোকৰ যি সমস্যা তেওঁলোকৰ বিভিন্ন ধৰণৰ গুৰুত্বপূৰ্ণ বিষয়সমূহ তাত আলোচনা কৰা হৈছিল আৰু বিশেষতঃ বন কৰ্মচাৰীসকলৰ পদোন্নতি, কৰ্মচাৰীসকলৰ ফিক্স পে'ড আৰু তাত বাদ পৰি যোৱাসকলক তেওঁ মাষ্টাৰোল কৰ্মচাৰীসকলৰ সমস্যা আছে। এই সকলো সমস্যা যাতে সমাধান কৰিব পাৰে তাৰ কাৰণে চৰকাৰক তেওঁলোকে কেনেধৰণৰ অনুৰোধ কৰিব বা কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব সেই সম্পৰ্কত তেওঁলোকে আলোচনা কৰিব আৰু কৰ্মচাৰীসকলক শীঘ্ৰেই নিযুক্তি দি তেওঁলোকক যিসকল অস্থায়ী কৰ্মচাৰী, মাষ্টাৰোল কৰ্মচাৰী তেওঁলোকৰ সমস্যাসমূহৰ যাতে স্থায়ী সমাধান কৰে। আগন্তুক 11 ছেপ্টেম্বৰত অনুষ্ঠিত হ'বলগীয়া শ্বহীদ দিৱস তেওঁলোকৰ পালন সম্পৰ্কতো আলোচনা কৰা হয়। এতিয়া আহিছোঁ অন্য এটা খবৰলৈ। কৰ্মচাৰীসকললৈ এটা বৃহৎ সুখবৰ আহিছে। আগন্তুক যি জুলাই মাহৰ DAR 2% নহয় 3% বৃদ্ধি হোৱাৰ সম্ভাৱনা প্ৰবল হৈছে। কিয়নো আপোনালোকে দেখিছে 30 মে'ত যি প্ৰকাশ পাইছিলে AICPIWৰ ইণ্ডেক্স সেই সূচকাংক অনুসৰি 0.5 পইণ্ট বৃদ্ধি হৈ 143.5 পইণ্ট হৈছেগৈ।
যিহেতু আৰু 2 মাহৰ পইণ্ট তালিকা আহিবলৈ বাকী আছে এপ্ৰিল মাহলৈকে এতিয়ালৈকে কিমান হৈছে আপোনালোকে ডিএ কেলকুলেটৰত চাই লওক 57.47 হৈছে বৰ্তমান আমি 55% ডিএ আৰু ডিআৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে লাভ কৰি আছে গতিকে এতিয়ালৈকে এপ্ৰিললৈকে 2.47 বৃদ্ধি হ'ল গতিকে আৰু 2 মাহত অন্ততঃ একতকৈ বেছি বৃদ্ধি হ'ব গতিকে 58 হ'ব অৰ্থাৎ 3% ডিএ বৃদ্ধি প্ৰায় নিশ্চিত বুলি ক'ব পাৰি গতিকে কৰ্মচাৰীসকলৰ কাৰণে পেঞ্চনাৰৰ কাৰণে এটা সুখবৰ আৰু এনএফ ৰেলৱে মজদুৰ ইউনিয়নৰ ক্ষেত্ৰত কিছু তেওঁলোকৰ শ্ৰমিক সংগঠনৰ মাজত একাংশ নেতা কৰ্মীক লৈ সৰব হোৱা দেখা গৈছে আৰু তেওঁলোকৰ বাদ বিসম্বাদক লৈ কিছু সমস্যাত পৰিছে এই সম্পৰ্কত বাতৰি কাকতত বাতৰি প্ৰকাশ পাইছে আৰু মধ্যাহ্ন ভোজনৰ লগতে বিদ্যালয়বোৰত ব্ৰেকফাষ্ট দিব পাৰিলে বিদ্যালয়লৈ ল'ৰা ছোৱালী অহাৰ সংখ্যা বৃদ্ধি পাব পাৰে আৰু বিদ্যালয় আধাতে এৰা ল'ৰা ছোৱালী হ্ৰাস পাব এই সম্পৰ্কত গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী মহোদয় ভিডিঅ'টি সকলোকে